নমস্কাৰ। আমাৰ আজি হস্তিনাপুৰ গণেশ মন্দিৰ প্ৰাংগণত আমি আজি আমাৰ নগৰ পৰিক্ৰমা কৰাৰ কাৰণে আমি সাজু হৈ আছোঁ। আজিৰ পৰা আমাৰ গণেশ মন্দিৰ উদ্ঘাটন লগতে গণেশৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। সেয়ে আমি ইয়াৰ পৰা আৰম্ভ কৰি নিকাশী বজাৰ হৈ আমি পৰিক্ৰমা কৰি আকৌ ইয়াত উপস্থিত থাকিম। লগতে আমাৰ মাজত উপস্থিত আছে 1008 সিদ্ধ কালিদাস বাবা, লগতে তেখেতৰ লগত আছে আমাৰ এই অঞ্চলৰে আমাৰ বিশিষ্ট সন্মাননীয় ব্যক্তি দেৱৰাজ উপাধ্যায়দেৱ। তেখেতৰ উপস্থিতিত আজি আমাৰ এই মন্দিৰ উদ্ঘাটন লগতে গণেশ বাবাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠিত কৰা হ'ব। ইয়াত আমি সাজু হৈছোঁ। ইয়াত প্ৰায় আমাৰ 1000 মান ভক্তই অংশগ্ৰহণ কৰিছে। আমি হাতী লগত লৈ নগৰ পৰিক্ৰমা কৰাৰ কাৰণে যোজা চলাইছোঁ।